আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলোঁ আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ সেই সময়তে ঠিক 10 মেত মই দায়িত্ব লৈছিলোঁ আৰু তাৰ এসপ্তাহৰ ভিতৰতে এছডিজি গোলৰ ইনডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ ক'ব গ'লে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে এছডিজি গোলত আমি কেনেকৈ পিছ পৰি ৰ'লোঁ তেতিয়া মই আপোনালোকক বুজাইছিলোঁ যে আমি পিছ পৰা নাই আমি এটা ক্ৰম বিৱৰ্তমান পৰিৱেশত আছোঁ আমি আগবাঢ়ি গৈছোঁ কিন্তু এজ ইউজুৱেল এটা পাৰচেপশ্যন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলোঁ আৰু তেনেকৈ বাতৰি কাকতসমূহত বা সংবাদ মাধ্যমত নিউজ গ'ল অপজিশ্যনে ৰিয়েক্ট কৰিলে কিন্তু তেতিয়াও মই কৈছিলোঁ যে মই অত্যন্ত আশাবাদী মানুহ অসমে সুযোগ পালে সময় পালে অসমে আকাশ চুব পাৰে লাহে লাহে আমি ভাল কৰি গৈ থাকিম আমি পেছিমিষ্টিক হ'ব নালাগে আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে অসমৰ মাজত সেই ক্ষমতা আছে এটা আপোনালোকক মই জনাব খুজিছোঁ যে যোৱা কালি নীতি আয়োগে এছডিসি যেটো এছডিসি সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ইণ্ডিয়া ইনডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল ওভাৰ দ্য কাণ্ট্ৰি আমাৰ যেটো পইণ্ট আছিলে 57 আছিলে ইণ্ডিয়া এজ এ হোল 71 লৈকে আগবাঢ়ে অৰ্থাৎ আউট অফ 100 নাও ইণ্ডিয়াৰ স্ক'ৰ কাৰ্ড ইজ 71 ৰিজন ফ্ৰম 57 অৰ্থাৎ 57ৰ পৰা ভাৰত 71ত গৈ ভৰি দিলে সেইটো হ'ল দ্যাট ৱাজ এ স্নেপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্নেপশ্বট এতিয়া মই আপোনালোকক অসমৰ এছডিজি গোলৰ ওপৰত মই ক'ব খুজিছোঁ 2016ত প্ৰথমতে আসাম ৱাজ দ্য ফাৰ্ষ্ট ষ্টেট গভৰ্ণমেণ্ট টু এডপ্ট সাস্টেইনেবল ডেভেলপমেন্ট গোল এটা এজ এজেন্ডা অফ দ্য গভৰ্ণমেণ্ট যে আমি আমাৰ চৰকাৰ পৰিচালনাৰ যেটো প্ৰেৰণা স্ৰোত হ'ব সেই প্ৰেৰণা স্ৰোত হ'ব টু এচিভ দ্য সাস্টেইনেবল ডেভেলপমেন্ট গোল 2016ত যেতিয়া আমি ইয়াক আৰম্ভ কৰোঁ ভাৰত চৰকাৰে প্ৰথম 2018ত ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশ্যনত আছে 2018ত যেতিয়া এই ৰেংকিং আৰম্ভ কৰে তেতিয়া আপোনালোকে মেপখনলৈকে চাওক আসাম ৱাজ ইন ৰেড মানে অসম ইয়াতে এছপাইৰেণ্ট কেটেগৰী এছপাইৰেণ্ট মানে নিগেটিভ যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই চ' Assam was in negative in 2018. তাৰ পিছত 2019 ইনডেক্স তুলাই অসমে এছপাইৰেণ্টৰ পৰা আমি পাৰফৰ্মাৰ হওঁ and the Assam maps become yellow from the red to yellow 2022 আমি yellow হওঁ আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যেনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিলোঁ যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছোঁ ফ্ৰম দ্য ৰেড আমি হালধীয়া হৈছোঁ এতিয়া যোৱা কালি যি এছডিজি ইনডেক্স ওলালে উই বিকাম গ্ৰীণ তাৰমানে নাও উই বিকাম দ্য ফ্ৰণ্ট ৰানাৰ ষ্টেট চ' আসাম জাৰ্ণি ষ্টাৰ্টেড উইথ এছপাইৰেণ্ট কেটেগৰী ষ্টেট হিচাপে আমি আমাৰ জাৰ্ণি আৰম্ভ কৰিছিলোঁ আমি পাৰফৰ্মাৰ হ'লোঁ আৰু বিশেষকৈ কোভিডৰ সময়ত এই এছেছমেণ্টবিলাক কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা উই টুক আসাম টু ফ্ৰণ্ট ৰেংকিং ষ্টেট অৰ্থাৎ এতিয়া অসমৰ স্ক'ৰ কাৰ্ড বা অসমৰ যিটো পজিশ্যন সেই পজিশ্যনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিব আমি ফ্ৰণ্ট ৰেংকিং কেনেকৈ হলো ফ্ৰণ্ট ৰানাৰ কেনেকৈ হলো
national SDG index is 71. Assam has also become 71. তাৰমানে sustainable development goalত এতিয়া ভাৰতৰ সংখ্যা 71 আৰু অসমৰ 71. তাৰমানে we are no longer below national average, we have hit the national average. এতিয়া আমাৰ কাম হ'ব next 2 years to cross the national average. এখন ষ্টেটত হাংগাৰ কমোৱা, এখন ষ্টেটত জেন্ডাৰ জাস্টিস কৰা, এখন ষ্টেটত এডুকেশ্যন ফৰ অল, পভাৰ্টি কমোৱা, এইটো PWD ৰাস্তা বনোৱাৰ দৰে কাম নহয়. ইট নিড সাস্টেইন এফৰ্ট অফ 10 years. সো আজি 2018 চনত যেটো সময়ত আমি 57 পইণ্টছ আছিলো ইন SDC ইনডেক্স, আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি সেউজীয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজ কাঢ়িলো. যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ SDG ইনডেক্স, তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে খুকিয়াকৈ লিখিলে. তেওঁলোকে লিখিলে 32 state and UTs in the front runner category with 10 new entrants. তাৰমানে 10খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰণ্ট ৰানাৰ হ'ল গৈ, য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ, অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে. সেকেন্ড পেৰাগ্ৰাফত তেওঁলোকে এটা ডাঙৰ কথা কৈছে, যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা. তেওঁলোকে কৈছে যে between 2018 and 2024 certain state are fast moving, যে ৰেডৰ পৰা জল্দি জল্দি সেউজীয়ালৈকে গৈছে. ৰেড আছিলে 18ত, by 2023 they catch up the national average. ইয়াত কাৰ নাম কৈছে উত্তৰ প্ৰদেশ, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, ছিকিম, হাৰিয়ানা, আসাম, ত্ৰিপুৰা, পাঞ্জাব, মধ্যপ্ৰদেশ, উৰিষ্যা. তাৰমানে 2018 পৰা from 57 we become 2023 71. That increase of 16 points, 71 পৰা যদি 57 মাইনাস কৰি দিয়ে, then it is a increase of 16. 18ত যাৰ ভাল আছিল, কিন্তু 18 পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম কৰা ষ্টেট সমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, ছিকিম, হাৰিয়ানা, আসাম, ত্ৰিপুৰা এণ্ড পাঞ্জাব, মধ্যপ্ৰদেশ, উৰিষ্যা. অৰ্থাৎ 16 নম্বৰ আমি জাম কৰিব পাৰিছো. আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলোহেঁতেন, আজি সব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো ক'ৰবাত পাই গ'লহেঁতেন. আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছো যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে, স্বদেশ আৰু স্বজাতিক ভাল পোৱা অসমীয়া হিচাপে, কেন দিছ বি এ হেডলাইন টুমৰো? এইটো আমি হেডলাইন কৰিব পাৰিম নেকি? বিশেষকৈ যিসকল পেপাৰে 2020ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোঁতেও নুবুজাৰ ভাওজুৰি হেডলাইন কৰিছিল, আমি 21ত সেউজীয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একেই সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম সেউজীয়া হ'ল আৰু যাব লাগিব আগুৱাই? কিন্তু যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰোঁ, মুখ্যমন্ত্ৰীজন নহয়, এই SDG ইনডেক্স ভাল কৰাৰ কাৰণে জেন্ডাৰ জাস্টিছত অংগনবাদী কৰ্মী, হেল্থত আশা কৰ্মী, ডক্টৰ, পুলিচ কৰ্মী, ঘৰ বনোৱা, DRDA, বিভিন্ন আমাৰ ফিল্ড ষ্টাফবিলাকে প্ৰেৰণা পাব যে ইয়েছ, আমি 2018 পৰা ৰঙা ৰাজ্য এখনক আমি সেউজীয়ালৈ ৰূপান্তৰ কৰিম. ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্ক'ৰ কাৰ্ড ওপৰত. ৰিচিভিং নেশ্যনেল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ, যে আজি আমি ভাৰতৰো 71, আমিও 71, আমি এটা আজি মাইলষ্টন এচিভ কৰিলোঁ. বাট এইটো শেষ নহয়, এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব, যাতে উই কেন কণ্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য নেশ্যনেল গ'ল. আজি আমি নিগেটিভলিও দিয়া নাই, এতিয়া পজিটিভলি দিয়া নাই. আগতে আছাম ৱাজ এ বাৰ্ডেন অন ইণ্ডিয়া, আজি আমি বাৰ্ডেন নহয়, নাও উই ইকুৱেলাইজ. কিন্তু এতিয়া যদি আজি 72 হ'লোহেঁতেন, আমি 1 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন, 73 হ'লে আমি 2 নম্বৰ ভাৰতক কণ্ট্ৰিবিউট কৰা হ'লহেঁতেন. চ' বাই 2025 or 2024, when next SDG goal will come, our target will be
to cross the national average and positively contribute in this journey. যে আমি positively contribute কৰিম এটা মই এটা উদাহৰণ দিছো higher education survey যোৱাবাৰ আমি 16.7 হলো it has negatively affected us লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলো আমি ফ্ৰী এডমিশন স্কিম ললো নিযুত মইনা ললো অহাবাৰ মই আশা কৰিছো যে নিযুত মইনা আঁচনি ফ্ৰী এডমিশন স্কিম এই বিলাকে অহাবাৰ আমাৰ জিআৰ টো বঢ়াই দিব এটো মই গৈ বঢ়াই দিব নোৱাৰো যে মুখ্যমন্ত্ৰী বিফল তাৰ কাৰণে এটা ইকোসিস্টেম বনাব লাগে যে ইকোসিস্টেমটো কি লৰাই যাতে কলেজত বেছি পঢ়ে নতুন ইউনিভাৰ্সিটি খুলিব লাগিব নতুন কলেজ খুলিব লাগিব এইবাৰ যদি আমাৰ হায়াৰ এডুকেশন ইনডেক্সটো আমি 19 থাকিব পাৰিলো হেতেন আমি 75 মান পালো কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশনত আমি 16.9 থাকিলো কিন্তু এইবাৰ মই আশা কৰিছো উইল ক্লক 19 কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশন স্কিম আৰু নতুন নতুন কলেজ হোৱা কাৰণে এইবাৰ আমাৰ জিআৰ টো বাঢ়িব সো মোৰ সৰকাৰখনৰ পৰিচালনাত এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা ইয়াত হিতাধিকাৰী নাই আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড কোড হৈছো কোনটো ইনডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছো আটাইতকৈ ইনডেক্সত আমি বেনিফিটেড হৈছো পভাৰ্টি কমোৱা মাল্টি ডাইমেনশনাল পভাৰ্টি head count has decreased from 36 to 19% আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয় কোনে কোনে কন্ট্ৰিবিউট কৰিছে MGNREGA দীনদয়াল যোজনা ৰুৰেল লাইভলিহুড মিশন আয়ুষ্মান ভাৰত সব আছে কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি ডাইমেনশনাল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে সেই স্কিমটোৰ নামে হল অৰুণোদয় যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব বিনা পইচাৰ চাউল লগত থাকিব এনৰেগাত কাম কৰাৰ সুবিধা পাব পভাৰ্টি অটোমেটিক কমিব আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত উলালে যে অসমত পভাৰ্টি 36% পৰা 19% লৈ হ্ৰাস পাইছে আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো আৰু আজি আমাৰ ৰিপৰ্টত আহিলে যে উই হ্যাভ ৰিডিউসড মাল্টি ডাইমেনশনাল পভাৰ্টি বাই 30 from 36 to 19% সদায় মই নাৰীৰ ছোৱালীৰ জেন্ডাৰ জাস্টিসৰ ওপৰত সদায় মই কৈ আহিছিলো স্কুটি দিওতে বহুতে মোক কয় যে স্যাৰ আপুনি খালি ছোৱালীকে দিয়ে বাট 2021 or pray more single minded focus asile just child marriage hok ba amar swali শিক্ষা দিয়াই হক এই গুটে বিলাকৰ জৰিয়তে আমি জেন্ডাৰ জাস্টিস কৰিব লাগিব আৰু আজি অসমে 71 পোৱা মাল্টি ডাইমেনশনাল পভাৰ্টি কমোৱাৰ পিছত সেকেন্ড যত আমি হাইয়েষ্ট নম্বৰ